আমি খুব সৌভাগ্যৱান আচলতে দুই পক্ষই মানে পক্ষ আচলতে আমাৰ এটাই যে টিম ৰুদ্ৰ আৰু টিম ভাইমন্দা আমি একেলগে থিয় হৈ যেতিয়া এই কথাটো এনাউন্স কৰিবলগীয়া হৈছে যে তেওঁলোকৰ কাৰণে আমি বাট এৰি দিম। তেওঁলোকে ইমান ধুনীয়া এটা ৰান হৈ আছে অলৰেডি, চিনেমাখন মানুহে ইমান আদৰি লৈছে, ইমান মৰম দিছে। ভাইমন্দাৰ প্ৰতি থকা শ্ৰদ্ধা, ভাইমন্দাৰ প্ৰতি যিয়ে নাজানে নতুন প্ৰজন্মই জানিবলৈ এটা সুবিধা কৰি দিছে, তেওঁলোকে আৰ্কাইভ কৰিবলগীয়া এখন ছবি তেওঁলোকে তৈয়াৰ কৰি দিছে। সেই তেনেকুৱা এখন ছবি যেতিয়া হলত ফুল গেলপ লৈ আছে, ফুল স্পীড গৈ আছে, ইমান সুন্দৰকৈ চেকুৰি আছে ছবিখনে, সেই আমি তাৰ বাধা হৈ যেন থিয় নহওঁ, সেই মানসেৰে আজি টিম ৰুদ্ৰ মই প্ৰযোজকসকলকো ধন্যবাদ দিছোঁ যে তেওঁলোকে নিজৰ আৰ্থিক ক্ষতি কৰি হ'লেও তেওঁলোকে এই কথাটোত একমত যে আমি আচলতে ডেটটো এৰি দিব লাগে। পৰিচালকে যিমান সোনকালে নিজৰ ছবিখন প্ৰদৰ্শন কৰিবলৈ পায় সেইটো তেওঁৰ কাৰণে সিমানেই সুন্দৰ কথা। আমাৰ কাৰণেও তেনেকুৱা হয় যে কলা কৌশলী যিখিনি আমি এছ'চিয়েটেড চিনেমাখনৰ লগত, আমাৰ কাৰণেও যিমান সোনকালে চিনেমাখন ওলায় সিমান সোনকালে বাকীবিলাক কাম পাব, আমাৰ কামবিলাক ক'বলৈ সুবিধা হ'ব, দেখুৱাবলৈ সুবিধা হ'ব। তথাপিও আমি এই কথাটো চিন্তা কৰিছোঁ যে নহয়, এইখন চিনেমাই যিহেতু কৰি আছে, আৰু এইখনো কাৰ চিনেমা, এইখন আমাৰ চিনেমা, ভাইমন্দাৰ চিনেমাখনো আমাৰ চিনেমা, গতিকে এনে এজন মহান ব্যক্তি যাৰ ওপৰত তেওঁলোকে ছবি এখন তৈয়াৰ কৰিছে, গতিকে আমি সেইটোত শলাগ লৈ তেওঁলোকৰ লগত একমত হৈ আজি তেওঁলোকক আমি ফ্ৰী ৰান দিছোঁ। তেওঁলোকে চলাওক সুন্দৰকৈ চিনেমাখন যিমান দূৰ চলাব পাৰে। আৰু তাৰ পাছত আমি বহুত গণনা কৰি, কাৰণ যিখিনি মানুহে আমি বিশ্বাসী যে এটা ডেট লওঁতে আমি দেখুৱাই মেলি লওঁ, আমি দেখুৱাই মেলি লৈ ২৭ তাৰিখ ডেটটো আমাৰ কাৰণে ভাল ডেট হৈছে। গতিকে সেই ডেটটোত আমি চেঞ্জ কৰি আনিছোঁ। মানে ২৭ জুনত ২৭ জুনত ছবিখন এতিয়া ৬ জুনৰ ঠাইত আমি ২৭ জুনত ৰিলিজ কৰিম। ৰুদ্ৰক লৈ কি ক'ব? ৰঘুপতি ছুপাৰ হিট আছিল, ৰুদ্ৰ কেনেকুৱা হ'ব, ৰাইজে কেনেকে আঁকোৱালি ল'ব? ছুপাৰ হিটৰ গেৰেণ্টি মোকতো বাদেই দিয়ক, ভগৱানেও চাগে দিব নোৱাৰে। গতিকে সেইটো আমি নাজানো, কিন্তু আমি এখন ভাল ছবি তৈয়াৰ কৰিছোঁ, সেইটো মই জানো। একো বৰ সাংঘাতিক ছবিও কৰা নাই যে এইখন ছবিয়ে পৃথিৱীৰ গোটেই হেৰিটোৱে সলনি কৰি পেলাব, তেনেকুৱা একো ছবি বনোৱা নাই। এখন কমাৰ্চিয়েল চিনেমা, আটাইকে মনোৰঞ্জন দিয়াৰ আমাৰ এটা প্ৰচেষ্টা। ডেফিনেটলি মোৰ লাষ্ট ছবিখনতকৈ এইখন বেটাৰ হ'ব, কাৰণ মই তাতকৈ আৰু অলপ অভিজ্ঞ হ'লোঁ, যে শেষৰ ছবিখনৰ অভিজ্ঞতাটো ইয়াত জড়িত আছে। গতিকে ৰূপক গগৈ ডাঙৰী আজি অত বছৰ ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰি থাকিলে, এইবাৰ তেওঁ মোৰ লগত কাম কৰিছে, এইবাৰ তেওঁ নিজাববীয়াকৈ এটা নতুন চিন্তাৰে এখন কমাৰ্চিয়েল চিনেমাত দিছে, তেওঁ 100% দি কাম কৰিছে, সেই পিনৰ পৰা বেটাৰ হ'ব। গতিকে এনেকৈ আটাইৰে কষ্ট, আটাইৰে প্ৰচেষ্টাবোৰ মিলি আগৰ ছবিখন কিন্তু একো নতুন, একো সাংঘাতিক একো নাই, কিন্তু ইটছ জাষ্ট এ কমাৰ্চিয়েল ফিল্ম। আৰু মই কেৱল এটা কথাই প্ৰমিচ কৰিব পাৰোঁ মানুহক সগৌৰৱে, যে অসমীয়া পৰিয়াল এটাই একেলগে ওলাই যাব পৰা যি সুবিধা, এই সুবিধাখন আমি কৰি দিছোঁ একেলগে চাব পৰা এখন ছবি তৈয়াৰ কৰি। তাতে এনেকুৱা কোনো ধৰণৰ তাতে আপত্তিজনক কোনো ধৰণৰ কথা নাই য'ত দেউতাকে জীয়েকে ছবিখন একেলগে চাব নোৱাৰে, পুতেকে মাকে একেলগে ছবিখন চাব নোৱাৰে। গতিকে পৰিয়ালটো একেলগে উপভোগ কৰিব পৰাকৈ আমি এটা সুবিধা কৰি দিছোঁ। সেই যদি মনোৰঞ্জন তেওঁলোকে ঘৰত বহি ৰিলচ চাইও লয়, সেইটো এটা তেওঁলোকৰ কথা। আৰু যদি তেওঁলোকে ছবি চাই পেলাই ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মই ভাবোঁ যে এইটো এটা সুন্দৰ সুযোগ আমি কৰি দিছোঁ তেওঁলোকৰ কাৰণে। থেংক ইউ। আচলতে এইটো আমাৰ আচলতে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, ভাইমন দা আমাৰ অসমীয়া চিনেমাৰ এজন পিতামহ। ভাইমন দা সকলোৱে জানেই, তেখেতৰ প্ৰতি আমাৰ এইটো গ্ৰেটেষ্ট ট্ৰিবিউট বুলি আমি ক'ব লাগিব। কাৰণ ইয়াৰ আগতে এনেকুৱা হৈছিলে যে আমাৰ এখন প্ৰডিউচাৰ্ছ বেঞ্চ বহিছিলে, তাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ২ সপ্তাহ গেপত এখন চিনেমা ৰিলিজ কৰিম। তাত আমাৰ কেশু নগেন, আমি আৰু ভাইমন দা আছিলে, ৰুদ্ৰ আৰু ভাইমন দা আছিলে। কিন্তু কথাটো হৈ গ'ল কি, পৰৱৰ্তী সময়ত আমি চিন্তা কৰিলোঁ, যিহেতু আমি ভাইমন দা এখন চলি আছে ইমান ধুনীয়াকৈ, গতিকে আমি স্ক্ৰীণ শ্বেয়াৰিঙত যাবলৈ নিবিচাৰিলোঁ। কাৰণ অডিয়েঞ্চ একেখিনিয়ে, অসমীয়া দৰ্শক একেখিনিয়ে। গতিকে বহুত কথা আহি পৰে যে একেটা মাহতে আমাৰ মধ্যবৰ্তীয় সাধাৰণ মানুহে হয়তো চিনেমা ৩খন ৪খন চিনেমা চাব নোৱাৰিবও পাৰে। গতিকে বহুত কথা চিন্তা কৰি আমি হল শ্বেয়াৰিঙত নগৈ পেলাই আমি এইটো সিদ্ধান্ত ল'লোঁ ২৭ তাৰিখে ৰিলিজ কৰিম বুলি। আৰু এইটো প্ৰথমতে ক'ব লাগিব যে আমি ভাইমন দালে এইটো আমাৰ ফালৰ পৰা ট্ৰিবিউট এটা। গতিকে তেওঁলোকৰ চিনেমাখন খুব সুন্দৰভাৱে চলক, এই গোটেই মাহটো সুন্দৰভাৱে চলক। আমি এইটো মাহৰ শেষৰ ফাললৈ আহিম, আৰু শেষৰ ফাললৈ আহি পেলাই আমি ৰিলিজ কৰিম। যিটো ভাইব আমাৰ চলি আছিলে আমাৰ একেই থাকিব। এতিয়া খালি আমি সংবাদ বেলখন দিছোঁ কিহৰ কাৰণে, যাতে সকলো দৰ্শকে ৰুদ্ৰ চাবলৈ ৰৈ আছিলে, গতিকে তেওঁলোকে অকণমান খালি ৰ'ব লাগিব, আৰু তেওঁলোকেও ভাইমন দাখন চাওক, মই তাকে কামনা কৰিছোঁ। অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক, আৰু নতুন নতুন প্ৰডিউচাৰ্ছ ওলাই আহক। মই ধন্যবাদ জনাইছোঁ আমাৰ ৰবি শৰ্মা দেৱক, লগতে ৰূপক গগৈ দেৱক, আৰু আমাৰ ভাইমন দাৰ যোন প্ৰডিউচাৰ শ্যামন্ত গৌতম, লগতে শশাংক চমৰী আহিছিলে। গতিকে আমি সকলো কথাৰে সমাধান আচলতে আলোচনাৰ মাধ্যমেৰে সুন্দৰভাৱে হ'ব পাৰে। গতিকে এইখিনিয়ে। গতিকে ২৭ জুনত সকলোকে হললৈ আহি চিনেমাখন চাবলৈ অনুৰোধ জনালোঁ। চব মানে কি, ছবিৰ ক্ষেত্ৰত আমাৰ মানে কি অসমীয়া চিনেমাৰ কাৰণে এতিয়া আমাৰ মই ক'বলৈ গ'লে বৰ সুভক্ষণ বুলি এইকাৰণে ক'বলৈ ওলাইছোঁ যে আমাৰ দৰ্শক হিলদল ভাঙি ছবি গৃহলৈ আহিছে।
সেই শুভক্ষণটো আমি কি ধৰণে ধৰি ৰাখিব পাৰোঁ। তো এতিয়া ভাইমনখন ইমান ভালকৈ ৰাইজে আদৰি লৈছে। আমি ভাবোঁ যে অনাগত দিনত যিবিলাক ছবি আহিব, অকল ৰুদ্ৰই নহয়, আৰু যিবিলাক ছবি আহি আছে সকলো ছবি যাতে ৰাইজে চাবলৈ আহে, চাই তেতিয়া ইণ্ডাষ্ট্ৰিটো আৰু গ্ৰ' কৰি উঠিব, আগবাঢ়ি যাব। আৰু আমি ভাবোঁ এইদৰে যদি ৰাইজে সঁহাৰি আমি পাই থাকিম, ধুনীয়া ধুনীয়া ছবি ওলাই থাকিব। আৰু চবতছে ডাঙৰ পৰিতাপৰ কথা কি, আমাক যি জেগাত আমাক হল লাগে, চিনেমা হল লাগে, চিনেমা হলটো আমাৰ কাৰণে বৰ দুখৰ কথা যে আমাৰ চিনেমা হলবিলাক নাই জেগাই জেগাই। চিনেমা হল হ'ব লাগে। চৰকাৰেও বহুতখিনি চেষ্টা কৰি আছে আৰু ব্যক্তিগতভাৱেও ৰাইজ ওলাই আহিব লাগে চিনেমা হল খুলিবৰ কাৰণে। মই ভাবোঁ যে সেইধৰণে ৰাইজে ভাবি চিনেমা হল আৰু বেছি বাঢ়ি গ'লে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰি বহুত আগলৈ যাব। আৰু আমি ভাবোঁ যে অনাগত অহা 4-5 বছৰৰ ভিতৰত দিনত মানে আমাৰ ছবি জগত বহুত ওপৰলৈ যাব বুলি ভাবোঁ। এনেধৰণে ছবি ৰাইজে বনাব লৈছে, আমাৰ পৰিচালক ওলাইছে, ছবি বনিব লাগে, ৰাইজে চাব লাগে, তাকে। এইখিনি সময় অসমীয়া চিনেমাৰ আটাইতকৈ ধুনীয়া সময়, আৰু আগতেও ধুনীয়া সময় আছে, লাহে 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 সময়ানুক্ৰমে আৰু ধুনীয়া সময়লৈ পৰিৱৰ্তন হৈছে। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে যে আমি যিখন চিনেমা কৰিছোঁ ভাইমন দাৰে কোনোবা এখিনি সময়ত আশা এটা আছিলে যে সকলো অসমীয়া চিনেমা এদিন খুব ধুনীয়া হওক আৰু এটা ধুনীয়া অসমীয়া চিনেমাৰ পৰিৱেশ নিৰ্মাণ হওক। আৰু চাগে ভাইমন দাৰ চিনেমাখন চলি থকাৰ সময়তে প্ৰত্যেকজন অসমীয়াই যেনেকৈ আদৰি লৈছে, প্ৰত্যেকে খুব মৰম দিছে, আশীৰ্বাদ দিছে, সেই একে সময়তে এই গোটেই কথাবিলাক হওঁতে আমাৰ নিশ্চিতভাৱে খুব বেছিকৈ ভাল লাগিছে যে আজি ভাইমন দা চিনেমাখন চলি থকাৰ সময়তে ৰুদ্ৰই তেওঁলোকৰ এটা ডেট ফিক্স কৰাৰ পাছত পিছুৱাই পেলাই এটা সময়লৈ লৈ গৈছে। আৰু এইটো খুব ভাতৃত্বসুলভ এটা খুব ধৰণৰ মৰম লগা এটা সময়। আৰু সেই গোটেই পৰিৱেশটোৱে অসমীয়া চিনেমাক আৰু বেছি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ। আৰু বহুত বেছি ধন্যবাদ ৰুদ্ৰৰ টীমটোলৈ, আৰু সকলোবিলাক খুব ধুনীয়াকৈ আগবাঢ়ি থাকক। আৰু এইটো আমাৰ বাবে এটা কথাও আছিলে যে যিহেতু আমি জেল ক্ৰিয়েশ্যনে আমি যিখন চিনেমা ভাইমন দা কৰিছোঁ, তাত আমাৰ যিটো খৰচ পাতিৰ কথা আছে, এই গোটেই কথাটোৰ বাবে আগবাঢ়ি যাওঁতে আমাকো নিশ্চিতভাৱে এটা 6 সপ্তাহমানৰ এটা প্ৰয়োজন আছে। কাৰণ সেই সময়খিনিত আজি যিদৰে চলি আছে 6 সপ্তাহমানলৈকে চলি থাকিলে মানে আমাৰ গোটেই কথাটো সম্ভৱ হৈ উঠে, যিটো আমাৰ খৰচ হৈছে। গতিকে সেই গোটেই কথাবিলাকো এতিয়া সম্ভৱ হৈ উঠিছে। গতিকে সেই ধৰণে আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আৰু অসমীয়া ৰাইজে, অসমৰ প্ৰত্যেকজন দৰ্শকে আমাক যিধৰণে মৰম দি আছে সেইধৰণে আৰু মৰম দি থাকিব। আৰু আমাৰ ভাইমন দাক লৈও যিধৰণে আগবাঢ়িছে তেনেদৰে ৰুদ্ৰক লৈ সকলোৱে আগবাঢ়িব, আৰু প্ৰতিখন চিনেমাক লৈ পেলাই আগবাঢ়িব। তাৰ পাছতো যিখন চিনেমা এটা সুন্দৰ ধুনীয়া অসমীয়া চিনেমাৰ পৰিৱেশ প্ৰত্যেক সময়তেই আমি সদায় কামনা কৰোঁ। অসমীয়া চিনেমাৰ জয় জয় ময়ময় হওক, অসমীয়া চিনেমাৰ সদায় জয় জয়কাৰ হওক, জয়টো অসমীয়া চিনেমা। Stay informed, stay ahead. News NE 365.